মন্দিৰ ক'ত অৱস্থিত? আটাইতকৈ ডাঙৰ জিলাখনৰ নাম কি? সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি? অসমৰ ৰাজ্যিক পশু কি? কাজিৰঙা কিহৰ বাবে বিখ্যাত? এশিঙীয়া গঁড়ৰ বাবে। সাঁথৰ লাহে লাহে খোজ কাঢ়ে নাইতাৰ নাৰী, কি জীৱ সেইটো যাৰ জিভাত আছে দালি? ভৱ কৰে ভৱৰ নহয়, লগুণে না মন নহয়। কেলে লোৱা? ঘৰৰ তলত ঘৰ তাতে পৰিল। মকৰা জনা ৰাইজে নখ জকাৰিলে নৈব। ইন্দ্ৰ পাৰ পিছাৰ পৰিলি। এক বুলি দুই চিকাত। পাছি খাবা জাকিম কোৱা। নেওতা পাত। লাহে লাহে কবা। 12 গুণ 12, 12 দুগুণ 24, 12 তিন গুণ 36, 12 চাৰি গুণ 48, 12 5 গুণ 40, 12 6 গুণ 72, 12 7 গুণ 84, 12 8 গুণ 96, 12 9 গুণ 108, 12 10 গুণ 120। বিহু। বিহু আমাৰ জাতীয় উৎসৱ। অসমৰ মূল উৎসৱ বিহু। সাধাৰণতে বিহু তিনিবিধ: বহাগ বা ৰঙালী বিহু, কাতি বা কঙালী বিহু আৰু মাঘ বা ভোগালী বিহু। বিহুৰ আগদিনাখনক উৰুকা বুলি কোৱা হয়। চ'ত আৰু বহাগ মাহৰ সংক্ৰান্তিৰ দিনৰ পৰাই বহাগ বিহু আৰম্ভ হয়। এই বিহু 7 দিনলৈকে চলে। কাতি বিহু সাধাৰণতে আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা উদযাপন কৰা হয়। এই মাহত মানুহে ধান চপায় আৰু তুলসীৰ তলত চাকি দিয়ে। পুহ আৰু মাঘ মাহত মাঘ বিহু উদযাপন কৰা হয়। মাঘ বিহুৰ পথাৰত নৰা কাটি ভেলাঘৰ আৰু মেজি তৈয়াৰ কৰে আৰু সকলোৱে লগ হৈ ভোজ ভাত খায়। এইখিনি কৈয়ে মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ।